নমস্কাৰ, মই জুবিন পাপাৰ ছোৱালী কাজলী কৈছোঁ। সেইটো মানুহক আপোনালোকে চাব পালেনে? বহি দিছে। কিহৰ কাৰণে বহিছে? থিয়তো কুটিব পালে। ইমান এলেহুৱা নে মানুহটো? বহি বহি কুটিছে। গাহৰি চাওক, ইয়াত মানুহ এইফালে এজন বহি আছে। আপোনালোকে দেখি পাইছে, যিহেতু মই এতিয়া দেখাইছোঁ, দুটা মানুহ বহি আছে। ইমান এলেহুৱা, ইয়াতে অকল বহি থাকে। মোক চাই আমনি পাই গৈছে মোক চাই। য'ত ইহঁতক খোজকাঢ়াই দেখি নাপাওঁ, অকল বহি থাকে। অলপ দেৰি খোজকাঢ়িব, বহি থাকিব, অকল বহি থাকিব। এনেহে তেনেকা হয় ইহঁত। আপোনালোকেও ভাবিছেনে? মই যিটো ভিডিঅ' কৰি দেখাইছোঁ, সেইটো দি চাই আপোনালোকেও তেনেকৈ ভাবিছেনে? তেনেহ'লে কথাটো শুনক। সেই দুটা মানুহ বয়সীয়াল মানুহ হয়, আমাৰ গাঁৱৰ বয়সীয়াল মানুহ। আৰু সেই দুটাহে নহয়, এনেকা কেইবাটাও বয়সীয়াল মানুহ আছে ইয়াত, যাক মানুহে একেবাৰে ভেলুলেছ বুলি ভাবে, নাইকিয়া বুলি ভাবে। ইহঁতক আগতে ইমান সৰু পোৱালীবিলাকক ইহঁতৰ বাচ্ছাবিলাকক ডাঙৰ কৰিছে। বাচ্ছাবিলাক ডাঙৰ হয়, কাম কৰিছে। কাম কৰি এতিয়া বিয়া পাতি সংসাৰ পাতি এতিয়া নিজে খাই বৈ আছে। কিন্তু নিজৰ মাক বাপেকক এনে পেলাই থৈ দিছে। কাম নাথাকা নিচিনা, না খাইছে না বৈছে, কিবা এটা খবৰ লয়। ইহঁতৰ বেমাৰো পাই গৈছে। বেমাৰ ট্ৰিটমেণ্ট কৰিবৰ কাৰণে চৰকাৰী মেডিকেললৈ যায়। চৰকাৰী মেডিকেলততো ইয়াতে একো ফেচিলিটি নাই। কি বেমাৰ আছে, কি নাই হৈছে, সেইখিনি চাবৰ বাবে যায়। কেইটামান দৰৱ দি দিয়ে, ইমান চেলাইন দি দিব, তেনেকুৱা হয়। আকৌ লৈ আহিব, অহাৰ পিছত আকৌ ঘৰত এনেকৈ পেলাই থৈ দিয়ে। আমিনো কি কৰিম? ইয়াত থকা মানুহবিলাকে কি কৰিব? উপায় নাই। আমাৰ তাতো লাখ পাতি নহয়, কাৰৰ পাতি নহয়। লাখ পাতি, কাৰৰ পাতি নহয়, 10,000 টকীয়াও নাই, 1000 টকীয়া, 1000 পাতিও নহয়। আমাৰ সেনেকা মানুহ প্ৰাইভেটত গৈ একেবাৰে চিটি স্কেন বাগেৰা কৰি কেনেকৈ চাব পাৰে মানুহক যে কি প্ৰব্লেম হৈ আছে। সেনেকা মানুহবিলাকক আমি একেবাৰে চাই অৱহেলা কৰিবলগীয়া হৈ গৈছে। সেইটো আমাৰ মজবুৰি হয়। আমাৰ নিচিনা দুখীয়া মানুহ অকল ইয়াত নহয়, কেনেকা জাগা ক'ত সেই তেনেকা বৃদ্ধ মানুহবিলাক, বেমাৰী মানুহবিলাক পৰি আছে। সিহঁতৰ চিকিৎসাৰ কাৰণে ভাল এটা মেডিকেল নাই। সেই মেডিকেলটো চৰকাৰী গভৰ্ণমেণ্টে বনাই দিব লাগিছিলে। হাইৱে, ফ্লাইৱে সেইকেইটা বাদ দি গাঁৱে ৰাস্তা বাটে য'ত মানুহ ঘৰ 100 ঘৰে হওক, 30 ঘৰে হওক, 40 ঘৰে হওক, য'ত মানুহ থাকে, সেইবিলাকত ৰাস্তা বনাই দিব লাগিছিলে। কিন্তু সেইকেইটা নাই। সেনেকা বৃদ্ধ মানুহবিলাকক সহায় কৰিব লাগিছিলে। অকল চাকৰি কৰা মানুহবিলাকহে পেঞ্চন পায়। দুখীয়া ঘৰৰ মানুহবিলাকে খাওক নাখাওক, লাগিলে তই সেনেকাই ভোকত মৰি যাওক, তই বেমাৰত সেনেকাই তৰপি মৰি যাওক, সেই তেনেকা কৰি থাকিবলগীয়া হৈ যায় আমাৰ নিচিনা মানুহবিলাক। মই আজি ঠিকে আছোঁ, কাইলৈ পৰহিলৈ মোৰো বয়স হৈ যাব, মোৰো কেতিয়াবা বেমাৰ হৈ যাব। মই সেনেকা তৰপি মৰিব লাগিব। কেলে? কাৰণ আমাৰ অকাত নাই প্ৰাইভেট মেডিকেল এটাত গৈ খৰচা কৰিবলৈ। আমাৰ অকাত নাই কিবা এটা ভাল খাবলৈ, আমাৰ অকাত নাই। অকল ধনী ঘৰৰ মানুহবিলাকৰ অকাত আছে। অকল যাৰ হাতত কাৰো লাখ থাউজেণ্ড টকা আছে, ডলাৰ আছে, ইহঁতৰহে অকল অধিকাৰ আছে ভাল ট্ৰিটমেণ্ট কৰিব, ভাল খাদ্য খাব, নিজক সুস্থ পাস্থ্য হ'বলৈ। ইহঁতৰে অকল অধিকাৰ আছে। আমাৰ নিচিনা দুখীয়া মানুহবিলাকে লাগিলে ইয়াতে পৰি থাকক, ভোকতে পৰি থাকক, খাবই নাপাওক, বেমাৰে হৈ থাকক, বিষে চিঞৰি থাকক, ৰাতি শুওঁতে কান্দি শুই থাকক, দিনটো কান্দিয়ে থাকক, কিন্তু কোনো আমাক চাব মানুহ নাই।
সেই তেনেকুৱা মানুহক চাবলগীয়া কোনো মানুহ নাই, সেইটো সঁচা কথা হয়।